নমস্কাৰ ফ্ৰেণ্ডসকল। আজি বিশেষ এটা কথালৈ আহিছোঁ। কথাটো হ'ল নলবাৰীৰ প্ৰসংগ, যিটো নলবাৰীত ঘটনা হৈ গ'ল লাভ জেহাদ। এই লাভ জেহাদটো আমাৰ অসমত বন্ধ হ'ব লাগে। আৰু যিটো ৰ'জ আলীয়ে যিটো ঘটনা সংঘটিত কৰিলে নলবাৰীত, তাক এনকাউণ্টাৰ কৰা হ'ল। মই অসম চৰকাৰ আৰু আমাৰ অসম পুলিচক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ঘটনা কৰাবিলাকক এনকাউণ্টাৰে হ'ব লাগে বুলি ভাবোঁ। আৰু মই এটা কথা ক'ব বিচাৰোঁ, আমাৰ মুছলিম দাদা ভাইটিসকলক মোৰ এটা অনুৰোধ, তোমালোকে এই আমাৰ হিন্দু বাইদেউ ভণ্টিসকলক প্লিজ আৰু টাৰ্গেট নকৰিবা। নিজৰ জাতিৰ বহুত ছোৱালী আছে, তোমালোকৰ বিয়া পাতিব ইচ্ছা, নিজৰ জাতিৰ ছোৱালী চাই তোমালোকে বিয়া পাতা, কিন্তু তোমালোকে এই বেলেগ জাতিৰ ছোৱালীক টাৰ্গেট নকৰিবা। তুমি এই আমাৰ হিন্দু বা ভণ্টিসকল আছে, তেওঁলোকক তুমি নিজৰ ছিষ্টাৰ বাইদেউ বুলি মাতিবাচোন। তেওঁলোকে কি ধুনীয়াকৈ ৰেচপেক্ট দিয়ে। যিহেতু আমি সৰুৰে পৰা হিন্দু বাইদেউ বা দাদাসকলৰ লগত থাকি ডাঙৰ হৈছোঁ, বহুত ভাল তেওঁলোক, বহুত ধুনীয়া ব্যৱহাৰ, বহুত আমাৰ লগত মিলে, একেলগে পঢ়িলোঁ, ইমান ডাঙৰ হ'লোঁ। মই এটাই কথা ক'ব বিচাৰোঁ, লাভ জেহাদ দ্বিতীয়বাৰ যাতে অসমত নহয়। আপোনালোকে চালেই এনকাউণ্টাৰ হৈ গ'ল, আৰু ইয়াতকৈ ভয়ংকৰ হ'ব পাৰে। অসম চৰকাৰে ইয়াতকৈ আৰু ভয়ংকৰকৈ মাৰিব পাৰে। গতিকে আমাৰ মুছলিম ল'ৰাখিনিক কৈছোঁ, তোমালোকে হিন্দু ছোৱালীসকলৰ পৰা দূৰত থাকা, লাভ জেহাদ বন্ধ কৰা। মোৰ এইটো বিশেষ অনুৰোধ।